সকলোকে নমস্কাৰ জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে 25 জুলাই ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এতিয়া প্ৰথমটো খবৰ যদি আমি চাওঁ, বানপানীক লৈ এতিয়া কেনেকুৱা ধৰণৰ কি পৰিস্থিতি হৈছে আপোনালোকে শিৱসাগৰত গম পাইছে। ইতিমধ্যে আপোনালোকে খবৰবিলাক শুনিছে। একেবাৰে এই এনেকুৱা ধৰণৰ খবৰবিলাক আমি শুনিবলৈ নিবিচাৰোঁ, যি নেকি মৃতকৰ সংখ্যা বৃদ্ধি হৈ গৈ আছে। তো এইখিনি যাতে আৰু আগন্তুক সময়ত নহওক, কাৰণ কেলে যিটো কৰি থৈ গ'ল সকলোৱে শেষ কৰি থৈ গ'ল। ধানৰ পৰা ধনৰ পৰা ঘৰৰ পৰা ইত্যাদি কৰি সকলো মানুহৰ জীৱনকে শেষ কৰি থৈ গ'ল। এনেকুৱা যাতে আগন্তুক সময়ত নহয়। আৰু এই যি বান পৰিস্থিতি আজিও এইখিনি কমা নাই। ঠায়ে ঠায়ে এইখিনি বহুতখিনি তেওঁলোকে এই যি বানাক্ৰান্ত ৰাইজে তেওঁলোকে নিজৰ যিখিনি এইখিনি ঘৰ যি অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা আৰম্ভ কৰি তেওঁলোকে সেইখিনি তালৈ যাবই পৰা নাই, কমা নাই। আৰু তেওঁলোকে সুবিধাও বহুতখিনি পোৱা নাই। এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। তো ইয়াতকৈ আৰু দুখৰ বিষয় কি হ'ব পাৰে। আৰু এইটো সময়ত সকলোৱে নিজে নিজৰ ভাগৰ পৰা চৰকাৰৰ ফালৰ পৰা সকলোখিনি সুবিধা তেওঁলোকক কৰি আছে, যি যেনেদৰে পাৰে। পানীৰ পৰা আৰম্ভ কৰি খাদ্য সামগ্ৰী যি যেনেদৰে পাৰে, বস্ত্ৰৰ পৰা। কাৰণ কেলে হঠাতে এনেকুৱা ধৰণৰ আহি যোৱা বানে কোন মুহূৰ্তত কি কৰি দিলে একো গম নাপালে। কাৰণ কেলে ঘৰত থাকি আহিলে সেইবোৰ কাপোৰ কানি মানে কিটো পৰিৱেশ আপোনালোকে হয়তো নিশ্চয় দেখিছে। আৰু যদি আজি ৰাতিপুৱা সময়লৈকে যদি চায়, তেনেহ'লে আজিও শিৱসাগৰত কমা নাই এই বানপানীৰ এই যি তাণ্ডৱ কেতিয়াও কমা নাই। তো বহুত এটা বেছি দুখ লগা বিষয়। নেক্সট খবৰ যদি চাওঁ, কৰ্মচাৰীসকলে OPSৰ ক্ষেত্ৰত বহুত ভাগে কৈ আছে কৰ্মচাৰীসকলে OPS হ'ব নহ'ব, কি হ'ব, OPS দিব নিদিব, কি কৰিব নকৰিব। এতিয়া মই আপোনালোকক এইখিনিতে জনাব বিচাৰিছোঁ, OPSৰ প্ৰসংগটো আপোনালোকে বহুত বেছি চিন্তা কৰি থকাৰ প্ৰয়োজন নাই। OPS আপোনালোকক নিদিয়ে মানে আপোনালোকে সেইখিনি ক্ষেত্ৰত কোনো ধৰণৰ আলোচনা হোৱা নাই। আৰু বিশেষকৈ এইটো এটা সুধি আছিলে যে 2013 চনৰ শিক্ষাগুৰুসকলৰ যি OPS ব্যৱস্থা হ'ব নেকি, তেওঁলোকে পাব নেকি। এই ক্ষেত্ৰত আপোনালোকক জনাব বিচাৰিছে 2013 চনৰ শিক্ষাগুৰুসকলৰ কোনো ধৰণৰ OPSৰ ক্ষেত্ৰত এতিয়ালৈকে আলোচনা কৰা নাই। এতিয়া সেইখিনি আগন্তুক সময়ত গম পোৱা যাব। গম পালে যি আপোনালোকক জনাম। নেক্সট খবৰ যদি চাওঁ, গুৰু দক্ষিণাৰ ক্ষেত্ৰত এতিয়া বহুতে সুধি আছে, যিহেতু বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হৈ আছে। আৰু তাতে আপোনালোকে গমেই পাইছে সকলোৱে গুৰু দক্ষিণাৰ ক্ষেত্ৰত অতি সোনকালে এইখিনি কাৰ্যকৰী কৰা হ'ব। আৰু সকলো বিষয় চালি জাৰি চাই থকা হৈছে। এতিয়া গুৰু দক্ষিণাত আবেদন কৰা শিক্ষাগুৰুসকলৰ সংখ্যা প্ৰায় 15,000তকৈ অধিক হৈছে বুলি সেইখিনি আপোনালোকক জনালে শিক্ষামন্ত্ৰী ডাঙৰীয়া। আৰু এইখিনি সকলোখিনি ভেৰিফিকেশ্যন কৰি আগন্তুক সময়ত গুৰু দক্ষিণা দিয়া হ'ব বুলি তেওঁলোকে মন্তব্য কৰিছে। তো দেখা যাব কি কেনেদৰে দিয়ে। আৰু ইয়াৰ সমান্তৰালকৈ যদি আমি চাওঁ, তেনেহ'লে যিসমূহ ভেঞ্চাৰ বিদ্যালয় আছিলে, ভেঞ্চাৰ বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰাক লৈ এইখিনি মন্তব্য তেওঁ কৰিছে। প্ৰাধিকৰণ প্ৰক্ৰিয়া এইখিনি তেওঁলোকে সেইখিনি আওতাত অনাৰ কথা কৈছে। যি আইনৰ প্ৰাধিকৰণ আইনৰ জৰিয়তে যিসমূহ শিক্ষানুষ্ঠান তেওঁলোকে আইনৰ আওতাত পৰিব, সকলোখিনি তেওঁ প্ৰাধিকৰণ অতি সোনকালে কৰাৰ ব্যৱস্থা কৰাৰ কথা ইতিমধ্যে চৰকাৰে কৈছে। নেক্সট খবৰ যদি চাওঁ, অৰুণোদয় আঁচনি প্ৰসংগটো যিহেতু বহুতে উল্লেখ কৰি আছে। এতিয়া আগন্তুক যি আগষ্ট মাহৰ পৰা অৰুণোদয় আঁচনি টকা পাব নাপাব, কি হ'ব কি নহ'ব। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা অনুসৰি এতিয়া আগষ্ট মাহৰ পৰা আপোনালোকক দিয়া হ'ব। যিসকল 9,000 টকা পাইছিলে আপোনালোকে সকলোৱে পাব। কিন্তু কথাটো হ'ল কি, যিহেতু এতিয়া আপোনালোকে গমে পাইছে বান পৰিস্থিতি, এতিয়া শিৱসাগৰ, যোৰহাট, আপোনালোকে চৰাইদেউত যদি চায়, তেনেহ'লে যিটো বান পৰিস্থিতি হ'ল, সেই বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যি যেনেদৰে পাৰে, তো সেইখিনি হয়তো কিবা এটা কাৰণত ষ্টেও হ'ব পাৰে, আগষ্ট মাহত নিদিবও পাৰে, নেক্সট আপোনালোকে মাহলৈ লৈ যাব পাৰে। কিন্তু দেখা যাব কিন্তু আগষ্ট মাহত আপোনালোকে পোৱাৰ সম্ভাৱনা আছে। কাৰণ কেলৈ এতিয়া চৰকাৰৰ সেইখিনি বাজেট লাগিব, বান যি পৰিস্থিতি আছে তেওঁলোকক সেইখিনি সহায় কৰিব লাগিব। তো এই ক্ষেত্ৰত আগন্তুক সময়তে গম পোৱা যাব, কিন্তু দিয়াটো আপোনালোকে দিব। নেক্সট খবৰ যদি চাওঁ, চৰকাৰী ঘৰৰ ক্ষেত্ৰত আপোনালোকে বহুতে সুধি আছিলে চৰকাৰী ঘৰ কি হ'ব কি নহ'ব, চৰকাৰী ঘৰ কেতিয়ালৈ দিব। চৰকাৰী ঘৰ দিয়াৰ ক্ষেত্ৰতো আগন্তুক সময়ত অতি সোনকালে এই ক্ষেত্ৰত আহিব খবৰ। চৰকাৰী ঘৰ আপোনালোকে পাব, চৰকাৰী ঘৰ দিব আপোনালোকে। যিহঁতে কৰিলে, যিহঁতে কৰাৰ পিছত আপোনালোকৰ যাৰ আকৌ ঘৰলৈ সেইখিনি আপোনালোকে কি হ'ল ভেৰিফিকেশ্যন কৰিবৰ বাবে আহিলে তেওঁলোকক সেইখিনি চৰকাৰী ঘৰ দিব। আৰু নেক্সট খবৰ যদি চাওঁ, আত্মনিৰ্ভৰশীল আঁচনি, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে যিসকল যুৱক যুৱতী দিয়াৰ কথা কৈছিলে, আগৰ যিসমূহ এতিয়া টকা পাবলগীয়া হৈ আছে তেওঁলোকক অতি সোনকালে দিব। বাকী আৰু আত্মনিৰ্ভৰশীল আঁচনি তৃতীয় সংস্কৰণৰ ক্ষেত্ৰত আপোনালোকে বহুতে সুধি আছিলে কেতিয়ালৈ দিব, কি হ'ব নহ'ব, নতুনকৈ সেইখিনি আবেদন প্ৰক্ৰিয়া কেতিয়ালৈ ওলাব। এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ যে এতিয়া নতুনকৈ কোনো ধৰণৰ আত্মনিৰ্ভৰশীল আঁচনি এইখিনি নতুন প্ৰপত্ৰ বা ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই। অলপ দেৰি হ'ব, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু যি আগন্তুক সময়ত আপোনালোকে আহিব খবৰ, তেতিয়া আপোনালোকক নিশ্চয় সকলোখিনি জনাম। তো আজি 25 জুলাই ৰাতিপুৱা খবৰ এইকেইটাই জনালোঁ। আৰু বানপানী যাতে সকলোখিনি ফালৰ পৰা সকলো ক্ষান্ত হয়। কাৰণ কেলৈ এই এনেকুৱা ধৰণৰ আৰু পৰিৱেশ আমাক নালাগে। প্ৰকৃতিয়ে একেবাৰে শেষ কৰি দিছে, বহুতো লোকৰ একেবাৰে অৱস্থা বেয়া হৈ গ'ল, দুখ লগা বিষয়। তো সেইখিনি আৰু আমাক আৰু নালাগে, অতি সোনকালে এইখিনি সমাধান হ'ব লাগে। তো আজি 25 জুলাই ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই।